মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ গণিত বিষয়ৰ চতুৰ্থটো পাঠ সংখ্যাৰ ধাৰণা 501 পৰা 999 লৈ, অৰ্থাৎ 501 পৰা 999 লৈ সংখ্যাৰ ধাৰণা। এই পাঠটো তোমালোকৰ পাঠ্যপুথিত পৃষ্ঠা নং 56 পৰা 66 লৈকে আছে। আমি আলোচনা কৰোঁ। ৰূপহী অৰণ্যৰ ভিতৰত থকা কিছুমান গছৰ সংখ্যা তলত দিয়া ধৰণৰ। ইয়াত কি কি গছ আছে, গছৰ নাম আৰু এইটো সংখ্যা কিমান কিমান ৰূপকে আছে। গছৰ নাম সোণাৰু, চেগুন, শিমলু, ছটিয়না, মদাৰ। আৰু সংখ্যাটো সোণাৰু আছে 500 জোপা, চেগুন 601 জোপা, শিমলু 662 জোপা, ছটিয়না 700 জোপা, মদাৰ 735 জোপা। কোনবিধ গছ কিমান আছে কওঁ আৰু লিখো আহা। গছৰ নাম এইটো সোণাৰু 500 আছে, ইয়াত লিখা আছে আৰু আখৰে লিখিলে পদ আকাৰ পা ওপৰত চন্দ্ৰবিন্দু প্ৰথম ছ খ 500। এনেকে চেগুন কিমান আছে, চেগুন 601 জোপা, এইটো আখৰে লিখিলে হ'ব 601। মদাৰ মদাৰ আছে 735 জোপা, আখৰে লিখিলে হ'ব 735। ছটিয়না ছটিয়না আছে 700 জোপা, আখৰে লিখিলে 700। শিমলু আছে 662 জোপা, 662 আৰু আখৰে লিখিলে 662। গছৰ সংখ্যাবোৰ শতক, দশক আৰু এককৰ কাৰ্ড ব্যৱহাৰ কৰি লিখোৱা। ইয়াত কেনেকে দেখুওৱা আছে, 100 হলে 100 লিখা আছে ভিতৰত আৰু এইটো ডিম্বাকৃতি আছে বা অভেল। আৰু 10ৰ কাৰণে এইটো আয়তাকৃতি আছে আৰু ভিতৰত 10 বুলি লিখা আছে। 1ৰ কাৰণে ত্ৰিভুজাকৃতি আৰু ভিতৰত 1 বুলি লিখা আছে। অৰ্থাৎ একক হলে আমি ত্ৰিভুজৰ আকৃতিৰ সংখ্যাটো ব্যৱহাৰ কৰিম, দশক হলে আয়তাকৃতি এইটো 10 লিখাটো ব্যৱহাৰ কৰিম আৰু 100 থাকিলে 100 লিখাটো ডিম্বাকৃতিটো আমি ব্যৱহাৰ কৰিম। 500 ইয়াত যেহেতু 500 আছে সেইকাৰণে 100 200 300 400 500। 601 100 200 300 400 500 600 আৰু 1। 652 100 200 300 400 500 600। 52ৰ কাৰণে 5 10 52 মানে 5 10 2, 1 10 2 10 3 10 4 10 5 10 আৰু এইটো 2। 700ৰ কাৰণে 7টা 100ৰ কাৰ্ড আৰু 735ৰ কাৰণে 7টা 100ৰ কাৰ্ড। 35ৰ কাৰণে 3 10 যেহেতু 3টা 10ৰ কাৰ্ড আৰু 5 একক 5টা 1ৰ কাৰ্ড। এতিয়া আমি ইয়াত থকা সংখ্যাবিলাক আমি নিজে তেনেকে কাৰ্ড ব্যৱহাৰ কৰি লিখিম। ইয়াত দেখুওৱা আছে 504 5টা 1ৰ কাৰ্ড আৰু 4টা 1ৰ কাৰ্ড এককৰ কাৰ্ড। 510ৰ কাৰণে 5টা শতকৰ কাৰ্ড, 5টা শতকৰ কাৰ্ড আৰু 10ৰ কাৰণে এটা দশকৰ কাৰ্ড। 555ৰ কাৰণে 5টা শতকৰ কাৰ্ড আৰু 5টা দশকৰ কাৰ্ড আৰু 5টা এককৰ কাৰ্ড। এনেকে লিখিব লাগিব। 568ৰ কাৰণে 5টা শতকৰ কাৰ্ড আৰু 6টা দশকৰ কাৰ্ড, 6টা দশকৰ কাৰ্ড আৰু 8টা এককৰ কাৰ্ড 1 2 3 4 5 6 7 8 8টা এককৰ কাৰ্ড। 571ৰ কাৰণে 5টা 100ৰ কাৰ্ড শতকৰ কাৰ্ড আৰু 7টা দশকৰ কাৰ্ড আৰু এটা এককৰ কাৰ্ড। এনেকে আমি সংখ্যাবিলাক কাৰ্ড ব্যৱহাৰ কৰি লিখিম। কাৰ্ডবোৰ চাই সংখ্যা লিখা। এতিয়া ইয়াত কাৰ্ড দিয়া আছে, আমি কাৰ্ড লিখি বনাব নালাগে, কাৰ্ড বনোৱা আছে আৰু ইয়াত চাই কিমান হল সংখ্যাটো আমি ইয়াত লিখিম। যেনেকে ইয়াত 200 এইটো 200, 10 20 30 এইটো 30 3 10 আৰু 1 2 2 একক। দশক 3 শতক 2 আৰু একক 2। তেনেকে আমি ইয়াত লিখিম 100 200 300 শতকৰ ঘৰত 3 হ'ব,
দহকৰ ঘৰত কি হ'ব 1 2 2 10 আৰু এককৰ ঘৰত 1 2 3 অৰ্থাৎ 300 2 10 3 ইয়াত হ'ব 1 2 3 4 শতকৰ ঘৰত 4 দহক 0 আৰু এককৰ ঘৰত 5 405 ইয়াত শতকৰ ঘৰত 5 দহকৰ ঘৰত 4 আৰু এককৰ ঘৰত 0 যেহেতু এককৰ কাৰ্ড নাই ইয়াত 540 ইয়াত তেনেকে শতকৰ ঘৰত 6টা শতক আছে গতিকে 600 আৰু দহক নাই 0 হ'ব আৰু এককৰ ঘৰত 3 603 ইয়াত 1 2 3 4 5 6 7 700 আৰু 10 20 30 730 ইয়াত 1 2 3 4 5 6 7 8 800 আৰু 10 কেইটা 1 2 3 4 5 6 7 দহকৰ ঘৰত 7 হ'ব আৰু এককৰ ঘৰত যেহেতু এটা সংখ্যা নাই গতিকে 0 হ'ব 870 ইয়াত 100 200 300 400 500 600 700 800 900 শতকৰ ঘৰত 9 দহকৰ ঘৰত 0 আৰু এককৰ ঘৰত 1 2 902 ইয়াত তেনেকে 1 2 3 4 5 6 7 8 9 আৰু দহকৰ ঘৰত 1 1 10 আছে আৰু এককৰ ঘৰত 1 যেহেতু 1 আছে গতিকে 9 1 1 911 ঘেৰ দিয়া অংকৰ স্থান স্থানীয় মান আৰু নিজা মান লিখোৱা হয় এটা ঘেৰ দিয়া অংকটোৰ স্থানটো কিমান ক'ত আছে আৰু তাৰ মান কিমান আৰু নিজৰ মান কিমান হেতু লিখিব লাগে ইয়াত এটা উদাহৰণ দেখুৱা আছে 524 ত 2 টো ঘেৰ দিয়া আছে গতিকে 2 ৰ স্থানটো হৈছে দহক একক দহক 5 ৰ যদি উদা হলে আমি শতক বুলি ক'ব যদি দহক ইয়াৰ স্থানীয় মান হ'ব স্থানটোৰ মান হ'ব 2 10 অৰ্থাৎ 20 আৰু নিজৰ মান 2 ইয়াত 2 ৰ স্থান হৈছে একক ইয়াৰ নিজা মান 2 1 সমান 2 আৰু স্থানীয় মান 2 বা 2 একক আৰু নিজা মান 2 ইয়াত 6 ৰ স্থানীয় মান 600 বা শতক আৰু ইয়াৰ স্থানীয় মান হ'ব 600 আৰু নিজা মান 6 তাৰ তলৰটো ইয়াত 8 ৰ স্থান হ'ব দহক নিজা মান স্থানীয় মান হ'ব 8 10 বা 80 আৰু নিজা মান 8 ইয়াত 0 এটো একক ইয়াৰ নিজা মান 0 হ'ব বা 0 একক আৰু স্থানীয় মান 0 আৰু নিজা মান 0 ইয়াত 8 স্থান 800 বা শতক অংকটোৰ স্থানীয় মান 800 আৰু নিজা মান 8 ইয়াত 0 টো দহকৰ ঘৰত আছে ইয়াৰ স্থানীয় মান হ'ব 0 আৰু নিজা মান 0 ইয়াত স্থানটো একক স্থানীয় মান 5 আৰু নিজা মান 5 ইয়াত 9 স্থান শতক অংকটোৰ স্থানীয় মান 900 আৰু নিজা মান 9 সংখ্যাবোৰ নাম অনুসৰি লিখা অৰ্থাৎ এইটোক আমি সংখ্যাৰে লিখিব লাগে 500 সেইকাৰণে 500 লিখিলো 625 625 520 20 বুলি কোৱাৰ লগে লগে 2 10 গতিকে 5 2 0 729 29 টো দুটা সংখ্যা এককৰ ঘৰত 9 দহকৰ ঘৰত 2 আৰু 700 7 2 9 527 5 2 7 769 69 হলে 6 10 9 700 বুলি ক'লে 7 7 6 9 603 ইয়াত যেহেতু 3 টো একক গতিকে ইয়াত দহকৰ ঘৰত 0 হ'ব 603 839 839 হলে 39 বুলি ক'লে 3 10 9 800 8 3 9 610 6 1 0 999 হলে 999 খালি ঠাই পূৰ কৰা ইয়াত আমি সংখ্যাবোৰ কি ক্ৰমত আগবাঢ়িছে এইটো আমি চাই লম ইয়াত দেখিছো 37 37 ৰ পিছত 37 অৰ্থাৎ 1 1 কে আগবাঢ়িছে গতিকে আমি 1 1 বঢ়াই গৈ থাকিলে হ'ল 37 37 এটো 38 হ'ব অৰ্থাৎ 538 তাৰ পিছত 539 540 তাৰ পিছতো 41 আছে 42 542 ইয়াত 600 ইয়াৰ পিছত কি বাঢ়িছে ইয়াত যদি 1 2 হলে ইয়াত 3 আছে গতিকে এটো ঠিক আছে এটো 601 602 603 আছে 604 605 606 আৰু 607 ইয়াত আছে 9.3 অৰ্থাৎ 93 693
ইয়াত কি ক্ৰমত আগবাঢ়িছে চাওঁ, একে একে বাঢ়িলে হ'বনে নহ'ব, ইয়াত 94 দিলে ইয়াত 95 হ'ব, ইয়াত 96 আৰু এইটো 97, গতিকে ঠিকে আছে। ইয়াত হ'ব 694, তাৰপিছত 695, 696, 97 আছে, 698, 699 আৰু সেইটো 700। ইয়াত 715 পিছত 716, 717, 718 আছে, 719, 720, 721 আছে, তাৰপিছতো 722। ইয়াত 23, ইয়াত 24, অৰ্থাৎ 823, 824 হ'লে এইটো 825, তাৰপিছতো 826, 27 আছে, 828, 828, 829 আৰু এইটো 830। ইয়াত 992, তাৰপিছতো হ'ব 993, 94, 95, এইটো 996, তাৰপিছতো 997, 998। আমি এইখিনি পূৰণ কৰোঁতে এটা কথা লক্ষ্য কৰিব লাগিব, আমাক আগফালে শতকলৈকে ইয়াত সংখ্যা দিয়া আছে। আমি 500লৈকে আমি নেওতাত পঢ়া নাই, আমি নাজানো বা নোৱাৰো বুলি ভাবিব নালাগে। এই খটোক আমি ইমান গুৰুত্ব দিব নালাগে, তাৰ পিছৰ যিখিনি দুটা সংখ্যা আছে সেই সংখ্যাখিনিক আমি লৈ আগবাঢ়িলে আমি এই খালী ঘৰবিলাক পূৰ কৰিব পাৰিম। ইয়াত আমি 500টো নাভাবি 37 বুলি ভাবি এইটো 37 বুলি যদি আমি কৰি যাওঁ, এইটো 38, এইটো 39, এইটো 40, 41, 42, 43, তাৰপিছত যেহেতু ইয়াতো 5 আছে, ইয়াতো 5 আছে, গতিকে প্ৰতিটো সংখ্যাৰ আগত 5 বহুৱাই গ'লেই আমাৰ এই অংকটো কৰা হৈ যাব। তেনেকে ইয়াত 6টোক আমি যদি চিন্তা নকৰোঁ, এইটো 0 বুলি ধৰি লওঁ, এইটো 1, এইটো 2, 3, 4, 5, 6, 7, যেহেতু প্ৰথম সংখ্যাটো 6 আছে বা 3টা অংক আছে, গতিকে 6টো আমি প্ৰতিটো লিখি গ'লে আমাৰ খালী ঠাই পূৰ কৰা হৈ গ'ল। 20ৰ গোটত গণনা কৰোঁ, এতিয়া 500ৰ পিছত 520 হৈছে। আমি ইয়াত এটা কথাই চিন্তা কৰিব লাগে, ঘৰটোক আমি হিচাপ কৰিব ধৰিব নালাগে, প্ৰথমতে আমি দশকৰ ঘৰটো হিচাপ কৰিম। এইটো 0, এইটো 2, তাৰপিছতো 4 হ'ব, তাৰপিছতো 6 হ'ব, এইটো 8 আছে, এইটো 10 হ'ব। 10 মানে ইয়াত 0টো বহিব আৰু 1টো ইয়াৰ লগত যোগ হৈ এইটো 600 হ'ল। গতিকে এইটো আমি 500 পিছত 520, তাৰপিছত 540, 560, ইয়াত তেনেকে 600ৰ পিছত 620, এইটো হ'ব 640, 660 আছে তলত, তাৰ তলত 680 আৰু 700। ইয়াত 700ৰ পিছত 720, 740, 760, 780, 800। ইয়াত 800ৰ পিছত তেনেকে প্ৰতিটোতে 20, 40, 60, 80 বঢ়াই শেষৰটো 900 কৰিলে হ'ল। 20, 820, 40, 60, 80, এইটো 900। তেনেকে 900ৰ পিছতো আমি 20কে বঢ়াই যাম, 920, 940, 960, 980 আৰু শেষৰটো 1000। সংখ্যাৰ বিস্তৃত ৰূপ চাই সংখ্যাবোৰ লিখা। এতিয়া এই ইয়াত বিস্তৃত ৰূপত লিখা আছে, খ, দশক, শতক, দশক আৰু একক হিচাপে ভাগ কৰি দিয়া আছে। আমি একেলগে লিখিলে 679 পালো, অৰ্থাৎ 7, 10, 9 সমান 79 আৰু এইটো 600টো 600 ভাগে আমি লিখিলো। অৰ্থাৎ ইয়াত বহলকে লিখা আছে, আমি ইয়াত নিজৰ নিজৰ স্থানত লিখি দিব লাগে সংখ্যাবিলাক। ইয়াত এইফালে চাওঁ, 800, 4, 10, 7, 4, 10 আৰু 7 মানে 47, 800টো 800ৰ জেগাত শতকৰ স্থানত লিখিলো। তেনেকে ইয়াত আমি এনেকেই লিখিব পাৰোঁ, শতকৰ স্থানত 7 লিখিলো, দশকৰ স্থানত 6 আৰু এককৰ স্থানত 0, অৰ্থাৎ 760। ইয়াত তেনেকে শতকৰ স্থানত 3, দশকৰ স্থানত 2 আৰু এককৰ স্থানত 5। তাৰ পিছৰটো চাওঁ, 400, 3, 10, 8, 3, 10 আৰু 8 হ'লে 38, 438 হ'ব। এইটো 900, 10 আৰু 6, 1, 10 আৰু 6, 16 আৰু 9, 916। 404, দশকৰ ঘৰত ইয়াত 0 হ'ব, ইয়াত যিহেতু দশকৰ ঘৰত 0 আছে, সেইকাৰণে 504। 900 আৰু 90 আৰু 0, 9, 9 আৰু এককৰ ঘৰত 0 হ'ব। যুগ্ম সংখ্যাবোৰত ঘেৰ দিয়া। ইয়াত কোনটো যুগ্ম তাত আমি এনেকে ইয়াত উদাহৰণ এটা দি আছে, এইটো ঘেৰ দিব লাগে। এতিয়া যুগ্ম অযুগ্ম আমি কেনেকে গম পাম? যুগ্ম আৰু অযুগ্ম বাছি ওলোৱাৰ এটা সহজ উপায় আছে। যদি সংখ্যাটোৰ এককৰ স্থানত
0 2 4 6 8 0 2 4 6 8 এই সংখ্যা থাকে তেতিয়াহ'লে সেইটো হ'ব যুগ্ম সংখ্যা আৰু যদি 1 3 5 7 9 এইকেইটা যদি সংখ্যা থাকে এককৰ স্থানত তেতিয়াহ'লে সেইটো হ'ব অযুগ্ম সংখ্যা এতিয়া আমি ইয়াত 2 আছে যেহেতু এটো যুগ্ম সংখ্যা ইয়াত 8 আছে এটো যুগ্ম এটো 3 আছে এটো অযুগ্ম হ'ব এটো 40 ৰ শূন্য আছে গতিকে এটো যুগ্ম এটো 8 আছে শেষত এটো যুগ্ম এটো 4 আছে এটো যুগ্ম ইয়াত 23 আছে এটো হ'ব অযুগ্ম 62 2 আছে শেষত গতিকে এটো যুগ্ম 864 4 আছে এটো যুগ্ম 600 এটো শূন্য আছে যুগ্ম 642 2 আছে এটো যুগ্ম 752 2 আছে এটো যুগ্ম হ'ব ইয়াত 5 আছে এটো অযুগ্ম এটো 9 এটো অযুগ্ম এটো 3 এটো অযুগ্ম গতিকে আমি যুগ্ম অযুগ্ম বাছিবলৈ শতক দশক একক যিয়ে নাথাকক আমি মাত্ৰ এককৰ স্থানত থকা অংকটোহে চাম তেতিয়াই যুগ্ম অযুগ্ম আমি উলিয়াম হয়তো সংখ্যাটো লাখলৈকেও থাকিব পাৰে কিন্তু কোটি থাকিলেও আমি কোনো চিন্তা নকৰো আমি মাত্ৰ এককৰ স্থানত থকা অংকটো চাই যুগ্ম অযুগ্ম নিৰ্ণয় কৰিব পাৰিম আটাইতকৈ সৰু সংখ্যাটোত এই চিহ্নটো দিব লাগে আৰু আটাইতকৈ ডাঙৰ সংখ্যাটোত এই আয়তাকৃতিটো দিব লাগে এইটো ডিম্বাকৃতি এইটো আয়তাকৃতি অৰ্থাৎ যদি সৰু সংখ্যা হয় এনেকৈ ঘেৰ দিব লাগে আৰু ডাঙৰ সংখ্যা হলে এনেকৈ চাৰিকোণীয়া এইটো ঘেৰ দিব লাগে এতিয়া ডাঙৰ আৰু সৰু কেনেকৈ গম পাম ডাঙৰ আৰু সৰু সংখ্যা বাছি উলিওৱাৰ আটাইতকৈ সহজ উপায়টো হৈছে অংকটো কিমান স্থানলৈকে আছে অৰ্থাৎ সংখ্যাটো কোনটো স্থানলৈকে আছে একক দশক শতক হাজাৰ অযুত লাখ কোনটো স্থানলৈকে আছে ইয়াত যেহেতু খ লৈকে আছে গতিকে খ থকাটোৱেই আটাইতকৈ ডাঙৰ সংখ্যা খ যেটো ডাঙৰ হ'ব শতকৰ ঘৰত যেটো ডাঙৰ হ'ব সেইটো ডাঙৰ সংখ্যা আৰু যদি শতকৰ স্থানত একেই সংখ্যা আটাইতকৈ বেছি থাকে ডাঙৰ সংখ্যা তেতিয়াহ'লে আমি দশকৰ ঘৰৰ অংকটো চাম আৰু তাতো যদি আমি নিৰ্ণয় কৰিব নোৱাৰো অৰ্থাৎ দুটাতকৈ বেছি থাকে তেতিয়াহ'লে আমি এককৰ স্থানৰটো চাই ডাঙৰ সৰু নিৰ্ণয় কৰিম এতিয়া ইয়াত চাওঁ প্ৰত্যেকটোতে শতকৰ ঘৰত 6 আছে দশকৰ ঘৰত চাম 4 3 8 1 6 যদি আমি সৰুটো উলিয়াব লাগে তেতিয়াহ'লে দশকৰ ঘৰত 1 থকাটো আটাইতকৈ সৰু হ'ব আৰু ডাঙৰ যদি উলিয়াব লাগে দশকৰ ঘৰত 8 থকাটোই ডাঙৰ হ'ব এতিয়া ইয়াত শতকৰ ঘৰত সকলো সমান আছে 7 কে আছে দশকৰ ঘৰত চাওঁ আটাইতকৈ সৰু শূন্য থকাটোই সৰু হ'ব কিন্তু ইয়াত দেখিছো আমি দুটা অংকত বা দুটা সংখ্যাত শূন্য আছে এতিয়া আমি এককৰ ঘৰৰ অংকটো চাম ইয়াত 1 আছে ইয়াত 2 আছে 1 থকাটো সৰু হ'ব আৰু ডাঙৰ বিচাৰিবলৈ হলে দশকৰ ঘৰত ডাঙৰ কোনটোত আছে সেইটোই হ'ব ইয়াত যেহেতু 2 আছে বাকি বিলাকত 1 আছে বা শূন্য আছে গতিকে 2 থকাটো ডাঙৰ ইয়াত 800 ইয়াত শূন্য খটো সকলোতে সমান দশকটো শূন্য দশক গতিকে এইটো সৰু হ'ব ডাঙৰ চাবলৈ হলে আমি দশকৰ ঘৰত ডাঙৰ থকাটো চাম ইয়াত 5 আছে যেহেতু সেইকাৰণে 5টো ডাঙৰ হ'ব এইটো ইয়াতো আমি শতকৰ ঘৰত সকলো সমান দশকৰ ঘৰত ইয়াত শূন্য আছে গতিকে এইটো সৰু হ'ব ইয়াত এতিয়া ডাঙৰ সংখ্যাটো চাবলৈ হলে দশকৰ ঘৰৰ ডাঙৰটো চাম ইয়াত দেখিছো 6 ইয়াতো 6 ইয়াতো 6 তিনটা 6 আছে গতিকে সৰু ডাঙৰ কোনটো হ'ব আমি ধৰিব নোৱাৰিম এতিয়া এককৰ ঘৰৰ অংকটো চাম ইয়াত শূন্য আছে ইয়াত 6 আছে ইয়াত 1 আছে আমাক যেহেতু ডাঙৰ সংখ্যাটো লাগে গতিকে এই 6 থকাটোই ডাঙৰ হ'ব 50ৰ গোটত গণনা কৰিলে কি কি সংখ্যা পাওঁ লিখোৱা এতিয়া 50ৰ গোটত গণনা কৰিম 50টোক আমি 5ৰ গোটত বুলি ধৰি ল'ব পাৰো শূন্যটো আমাৰ পিছফালে থাকিব 5 10 15 20 25 30 তেনেকৈ সংখ্যাটো আগবাঢ়িব আৰু শূন্যটো পাছফালে থাকিবই আমি এইটো যদি 5 বুলি ধৰো এইটো 10 হ'ল এইটো 15 হ'ল এইটো 20 এইটো 25 শূন্যটো সকলোৰে পাছফালে আছে এইটো আমি যদি এইটো 30 বুলি ধৰি লওঁ এইটো হ'ব 35 এইটো হ'ব 40 মানে পাছফালে শূন্য লাগিলে 400 আৰু 40ৰ পিছত 45 বুলি ক'লে 450 আৰু এইটো 50 50ৰ পিছত এইটো 55 বুলি ধৰি ল'লে 55ৰ পিছত 60 হ'ব অৰ্থাৎ 600 60ৰ পিছত 65 650 এইটো 70 700 এইটো 750 এতিয়া ইয়াত 80 বুলি ধৰিলে 80ৰ 5 বাঢ়িলে 85 আৰু শূন্য পাছফালে থাকিব
85 পিছত 90 900 আৰু এইটো 95 আৰু এইটো হ'ব 100 100 পিছফালে আকৌ শূন্যটো যেহেতু প্ৰতিযোগিতা আছে ইয়াতো আমি শূন্যটো থাকিব গতিকে এইটো হ'ল 1000 800 850 900 950 1000 100ৰ গোটত গণনা কৰিলে কি কি সংখ্যা পাওঁ লিখোৱা এতিয়া 100ৰ গোটত গণনা কৰিবলৈ আৰু সহজ ইয়াত আমি এটা শূন্য পাছত আছে বুলি ধৰি লৈছিলো আমি 5 10 কে কৰিলো ইয়াত আমি 1 2 কে কৰিব পাৰো প্ৰতিটোৰ পিছত আমি শূন্য দুটা লগাই দাম ইয়াত 1 এইটো 2 এইটো হ'ব 3 পাছফালে শূন্য দুটা থাকিব ইয়াত 4 হ'ব লগত শূন্য দুটা থাকিব ইয়াত 5 শূন্য দুটা থাকিব এইটো 6 শূন্য দুটা আছে এইটো 7 হ'ব 7ৰ পিছত শূন্য দুটা এইটো 8 এইটো 9 এইটোক আমি 10 বুলি ক'ব পাৰো এইটো শূন্য দুটা আছে কিন্তু আমি পঢ়োতে তেনেকৈ নপঢ়ো আমি বুজিবৰ কাৰণেহে কৈছো এইটো 100 200 300 400 500 600 700 800 900 1000 স্থানীয় মান হিচাপে বিস্তৃত ৰূপত সংখ্যাবোৰ লিখা এইফালে আমি নিজে সংখ্যাবিলাক লিখিব পাৰো আৰু নিজে তাৰ বিস্তৃত ৰূপো লিখিম আৰু এইফালে সংখ্যাবিলাক লিখা আছে এইবিলাকৰ বিস্তৃত ৰূপটো আমি এইফালে লিখিম প্ৰথমতে ইয়াত দিয়া আছে 570 আৰু 7 এইটোক আমি কিমান লিখিব লাগিব 577 তাৰ পিছৰ সংখ্যাটো মই নিজে বনাইছো 321 321টোক এতিয়া বহল ৰূপত লিখিম বিস্তৃত ৰূপত 300 অৰ্থাৎ 3ৰ পিছত দুটা সংখ্যা আছে না সেইকাৰণে 3 পিছত আমি দুটা শূন্য দিম তাৰপিছত 2ৰ পিছত এটা সংখ্যা আছে 2ৰ পিছত এটা শূন্য 1ৰ পিছত এটাও সংখ্যা নাই গতিকে এইটো একেই লিখিম 320 আৰু 1 ইয়াত আৰু এটা সংখ্যা নিজে বনালো 444 প্ৰথম 4ৰ পিছত দুটা সংখ্যা আছে গতিকে 4 শূন্য দ্বিতীয় 4টোৰ পিছত এটা সংখ্যা অংক আছে এটা শূন্য আৰু তৃতীয় 4টোত এটাও অংক নাই পাছফালে গতিকে এইটো অকলে থাকিব অৰ্থাৎ 440 আৰু 4 এইটো 304 ইয়াতো আমি 300ৰ পিছত 3ৰ পিছত দুটা শূন্য শূন্যটো যেহেতু আমি ইয়াত দুটা শূন্য লিখিব পাৰো আমি কিন্তু দুটা শূন্য লিখা আৰু এটা শূন্য লিখা একেই সেইকাৰণে এটা শূন্য আমি লিখিম আৰু 4টো 4 স্থানতে লিখিম 640টো আমি ভাগ কৰি লিখিলে 600 যোগ 40 আৰু 0 777 700 যোগ 70 যোগ 7 ইয়াত 806 এতিয়া 800 যোগ 0 যোগ 6 825টো 800 যোগ 20 যোগ 5 800 6 7 অৰ্থাৎ 800 607 900টোক আমি ইয়াত দহকৰ ঘৰৰ শূন্যটোকো আমি এটা শূন্য লিখিছো কাৰণ শূন্যটো আমি দুটা তিনিটা চাৰিটা যিমান লিখিলেও তাৰ কোনো মূল্য নাই অকলে থাকিলে শূন্য মূল্য নাই তাৰ আগফালে যদি সংখ্যা এটা থাকে তেতিয়াহ'লে কিন্তু শূন্যৰ যথেষ্ট মূল্য আছে ইয়াত আমি 980 যোগ 8 এইটো 900 যোগ 90 যোগ 9 আগৰ সংখ্যাকেইটা লিখা ইয়াত আগৰটো লিখিব লাগে 502 2ৰ আগৰ সংখ্যাটো 1 গতিকে এইটো হ'ব 501 আগৰ এইটো ইয়াত 442 আমি এককৰ স্থানত থকা 2টোক চালো 2ৰ আগৰ সংখ্যাটো 1 গতিকে ইয়াৰ বাকি দুটা সংখ্যা একে ৰাখি 641 ইয়াত 70 এতিয়া শূন্যৰ আগৰ সংখ্যাটো কি এইটো আমি শূন্যৰ আগৰ সংখ্যা ধৰিব নোৱাৰো আমি 10ৰ আগৰ সংখ্যা বুলি ইয়াত 9 লিখিম যেহেতু আমি ইয়াক 10 বুলি ধৰি লৈছো এইটো 669 বা আমি ইয়াক এনেকৈ ক'ব পাৰো 70ৰ আগৰ সংখ্যাটো 69 আৰু 600টো 600 ভাগত থাকি যাব 669 পাছৰ সংখ্যা 2ৰ পাছৰ সংখ্যাটো যেহেতু 3 গতিকে এইটো হ'ব 763 800 শূন্যৰ পাছৰ সংখ্যাটো 1 গতিকে 801 এইটো 902ৰ পিছৰ সংখ্যা 903 মাজৰ সংখ্যাকেইটা লিখা মাজৰ সংখ্যাটো লিখাটো আৰু সহজ আমি পাছৰ সংখ্যাটো চাইও আগফালৰ মাজৰ সংখ্যাটো লিখিব পাৰো আগৰ সংখ্যাটো চাই লিখিব পাৰো এতিয়া 2ৰ পিছৰটো 3 4ৰ আগৰটো 3 গতিকে ইয়াত হ'ব 5 4 3 ইয়াত 9ৰ পিছত অৰ্থাৎ আমি ইয়াত যদি 9 থাকিলে 9ৰ পিছত কি হ'ব 10 হ'ব 10টো লিখিলে আমাৰ ইয়াত অসুবিধা হ'ব গতিকে আমি ইয়াক 29 বুলি ধৰিলাম 29ৰ পাছৰ সংখ্যাটো হ'ল 30 31ৰ আগৰ সংখ্যাটো 30 এইটো হ'ব 630 21ৰ পিছৰ সংখ্যাটো 22 আৰু 23ৰ আগৰ সংখ্যাটো 22 গতিকে 722 হ'ব তলৰ অংকবোৰেৰে কি কি সংখ্যা লিখিব পাৰি
এতিয়া এই অংকবিলাক আমাক ব্যৱহাৰ কৰিব দিছে, আমাক মুক্ত মনে লিখিব দিছে। আমি যেনেকৈ ইচ্ছা তেনেকৈ সংখ্যাবিলাক লিখিব পাৰোঁ। 3টো আগত লিখিব পাৰোঁ, 4টো আগত লিখিব পাৰোঁ, 5টো আগত লিখিব পাৰোঁ। আমাৰ নিজৰ ইচ্ছামতে আমি সংখ্যাটো বনাব পাৰোঁ। কেইটা সংখ্যা বনাব পাৰিম? 3টা অংক থাকিলে 6টা সংখ্যা বনাব পাৰিম। কেনেকৈ? 5টোক আমি শতকৰ স্থানত ৰাখি 2টা সংখ্যা বনাব পাৰোঁ। 3টোক শতকৰ স্থানত ৰাখি 2টা সংখ্যা বনাব পাৰোঁ। 4টোক শতকৰ স্থানত ৰাখি 2টা সংখ্যা বনাব পাৰোঁ। এতিয়া ইয়াত কেনেকৈ বনাইছে আমি চাই যাওঁ। ইয়াত যেনেকৈ আছে 5, 3, 4 একে ৰাখিছে। এইটো এটা সংখ্যা হ'ল। 5টোক একে স্থানত ৰাখিলে, 4টোক এবাৰ আগলৈ আনি 3টোক পাছলৈ আনিলে, এইটো 2 নম্বৰ সংখ্যা হ'ল। এতিয়া 5ক পাছলৈ লৈ গ'ল, 3 মাজৰ সংখ্যাটোক আগলৈ, এই 5টোক 4 স্থানলৈ গ'ল, 3টোক আগলৈ আৰু 4টোক আগুৱাই দিয়া হ'ল। এতিয়া 300 আৰু এইটো 5, এইটো 4, 354, এইটো 3, 5, 4 আৰু আকৌ এবাৰ 3টো একে স্থানত ৰাখি 4 এইটো 5, 4 × 5 45 কৰি দিলে। তাৰপিছত এইবাৰ 4টোক একেবাৰে আগলৈ হ'ল, 4, 3, 5 এটা সংখ্যা হ'ল আৰু 4, 5, 3 এটা সংখ্যা হ'ল। তেনেকৈ আমি এই সংখ্যাবিলাক ক্ৰমান্বয়ে সজাই যাম। ইয়াত মই সংখ্যাবিলাক সাজি উলিয়াইছোঁ, তোমালোকে চাই যাবা মই কেনেকৈ বনাইছোঁ। এই সংখ্যাটোলৈ মন কৰিবা, ইয়াত 0, 8, 2 আছে। শূন্যটো আগত থাকিলে ইয়াৰ কোনো মূল্য নাথাকে। এইটোক আমি শূন্য থকা নথকা একেই, তথাপি আমি সংখ্যা লিখিব পাৰি বুলি আমি লিখি দেখুৱাইছোঁ এইমাত্ৰ। কিন্তু এইটো 82 আৰু এইটো হ'ব 28। শূন্যটো কিন্তু পাছত বা মাজত থাকিলে ইয়াৰ মূল্য আছিল, কিন্তু ইয়াত শূন্য হ'ল। তলৰ উদাহৰণটো চাই খালী ঠাইবোৰ পূৰ কৰা। ইয়াত কেনেকৈ আগবাঢ়িছে আমি সংখ্যাবিলাক চাই ল'ম, তাৰপিছত খালী ঠাইবিলাক পূৰ কৰিম। 500ৰ পিছত 2 হৈছে, অৰ্থাৎ 0ৰ পিছত 2, 2ৰ পিছত 4, অৰ্থাৎ 2 2কে আগবাঢ়িছে। গতিকে এইটো 6, এইটো 8, এইটো 10, 12, 14। আমি আগৰ সংখ্যাটো একে ৰাখিম। 500, 500টো 500 ভাগে আছে। এইটো 500টো সকলোতে থাকিব আৰু 10, 20, 30 হ'লে এইটো 40, 50, 60, 70। কিন্তু 70ৰ আগতো 5 থাকিব, 60ৰ আগতো 5 থাকিব, অৰ্থাৎ 570, 560 তেনেকৈ হ'ব। 540, 550, 560, 570। ইয়াত 3, 3, 3কে আগবাঢ়িছে। 33ৰ পিছত 37 হ'ল, 37ৰ পিছত 39 হ'ল, 39ৰ পিছতটো কি হ'ব? 42 হ'ব। কিন্তু 600টো লগত থাকিব। 42ৰ পিছত 45, 45ৰ লগত 3 যোগ কৰি 48 হ'ল, 48ৰ লগত 3 যোগ কৰি 51 হ'ল, আৰু 51ৰ লগত 3 যোগ কৰিলে 54 হ'ল। 600টো কিন্তু একে আছে। ইয়াত 5 5কে আগবাঢ়িলে। 735, 700টো আমি অকণমান সময়ৰ কাৰণে ৰাখি থৈছোঁ। 35, 40, 45, এইটো হ'ব 50, কিন্তু 7টো দিবলৈ পাহৰিব নালাগে। এইটো 55, এইটো 60, এইটো 65 আৰু শেষৰটো 70। 700টো কিন্তু সকলোতে আছে। ইয়াত 300, 300, 0 0, ইয়াত 5, এইটো 10, অৰ্থাৎ 5 5কে আগবাঢ়িছে। গতিকে এইটো হ'ব 15, এইটো হ'ব 20, এইটো 25, এইটো 30 আৰু শেষৰটো 35, কিন্তু 300টো আগফালে থাকিব। ইয়াত 10ৰ পিছত 18 হ'ল, 18ৰ পিছত 26 হ'ল, অৰ্থাৎ 8 8 যোগ হৈ গৈছে। 26ৰ লগত 8 যোগ কৰিলে হ'ব 34, 34ৰ লগত 8 যোগ কৰিলে হ'ব 42, 42ৰ লগত 8 যোগ কৰি 50, 50ৰ লগত 8 যোগ কৰি 58, 58ৰ লগত 8 যোগ কৰি 66। সংখ্যাবোৰ আখৰেৰে লিখোঁ হা। এতিয়া সংখ্যাবিলাক আমি আখৰেৰে লিখিম। আমি আৰম্ভণিতে গছৰ সংখ্যাবিলাক আখৰেৰে লিখিছিলোঁ, তেনেকৈ আখৰেৰে লিখিম। 601 এইটো লিখা আছে, এইটো হ'ব 613। তাৰপিছত 617, এইটো হ'ব 664, 695, 700, 718, 743, 864, 879, 897, 899, এইটো এটা থাকিব, এইটো 900, এইটো 900, এইটো হ'ব 899, 822, 922, এইটো 934, এইটো হ'ব 948। ছাত্ৰ ছাত্ৰীসকল, এই পাঠৰ
ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাবা, আৰু যদি ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে লাইক কৰিব নাপাহৰিবা, আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব নাপাহৰিবা। আৰু শেষত তোমালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এই চেনেলটোত তোমালোকে তোমালোকৰ পাঠ্যপুথিত থকা সকলো পাঠৰ সকলো বিষয়ৰ ভিডিঅ' পাবা, যিটোৱে তোমালোকক শিকিবৰ বাবে যথেষ্ট সহায় কৰিব। ধন্যবাদ।